এবার সাইলক কথা বলিও তাছত বাইক হান্ড্রেড বাইক হান্টিকে ভালকৈ দিও বাইক স্যার নটাইকে রাখিব না অবশ্য আমি সবাই সবা বলে দিয়ে দিও আর এবার জাস্ট জনাই তো লও আমার মহোদয়াৰ ঘৰত আমি উপস্থিত হৈছোঁ আমাৰ এই সুসন্তান উমাশক্তি তেখেতলৈ আমি পোনপ্ৰথমে অসম জাতি আপোনালোক আহিছে ভাল খবৰ ভাৰতবৰ্ষৰ কাৰণে ভাল খবৰ উমা আমাৰ অত্যন্ত গৌৰৱৰ বিষয় আজি আমি গোলাঘাট জিলা প্ৰশাসন আমাৰ আৰক্ষী প্ৰশাসন SSP মহোদয় ক্ৰীড়া বিভাগ ACA সমজিলা প্ৰশাসন সমূহ গোলাঘাটবাসী বোকাটবাসী ৰাইজ সকলো সংগঠন হৈ পেলাই আজি আমি আমাৰ মৰমৰ আমাৰ আইকনগৰাকীক আমি য'ত সামান্য গামোচা শৰাই এখন দি সম্বৰ্ধনা জনালোঁ আমি আশা কৰিছোঁ আমাৰ উমাই আৰু আগলৈ যাওক উমাৰ অৰ্ধ ব্যৱসায় বোকাখাটৰ পৰা আমাৰ ছোৱালী এগৰাকীয়ে ইণ্টাৰনেশ্যনেল লেভেলত ক্ৰিকেট খেলিছে বিশ্বকাপ জয় কৰিছে ইয়াতকৈ আৰু গৌৰৱৰ কথা আমাৰ নাই আমি উমাক আমাৰ ফালৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞও হৈছোঁ আমাৰ অসমবাসী আমাক গৌৰৱান্বিত কৰাৰ কাৰণে আৰু আমাৰ গোলাঘাটী কৰাৰ কাৰণে অসম চৰকাৰ আমাক পঠিয়াইছিলে প্ৰেৰণ কৰিছে সকলোৰে হৈ আমি তেখেতক আজি সম্বৰ্ধনা কৰিছোঁ আৰু আমি বাকী গোলাঘাটবাসী আপোনালোকৰ লগত কথা পাতিছোঁ সকলো মিডিয়া বন্ধু গোলাঘাটী সংগঠন আমি কাইলৈ আৰু অকণমান ডাঙৰকৈ কৰিম তেওঁলোকৰ লগত মই জনাবলৈ পাই সুখী হৈছোঁ প্ৰথমটো পথটো এটা আগতে বেয়া আছিলে বনোৱা হ'লেই এতিয়া আমি ইতিমধ্যে চৰকাৰ আৰু এনাৰ লগত কথা বতৰা পাতিছোঁ কনৌতি পলমে আমি পথটো বহলিঙৰ কাম অকণমান আমি চেষ্টা এটা চলাম অকণমান লেন একশ্যনৰ কথা আছে কিন্তু আমি গোটেই যাতায়াতৰ সুগম কৰাৰ দায়িত্বটো মই চৰকাৰৰ লগত টাইপৰ হ'বই এইটো একো ডাঙৰ কথা আমি কৰি পেলাম কাৰণ উমাক আমি সন্মান জনাবই লাগিব তেনেকৈ তাই ৰাইজৰ আমাৰ ছোৱালী আৰু গোটেই আমাৰ বোকাখাটবাসী হওক গোলাঘাট জিলা হওক অসমৰ আৰু গোটেই ভাৰতবৰ্ষৰ আমাৰ ছোৱালী তেওঁকতো সুৰক্ষা আমাৰ গাঁৱৰ ৰাইজে মাছ দিব আমাৰ মানুহেই দিব আমি এতিয়ালৈকে উমাৰ কাৰণে যিটো পুলিচৰ যিটো নিৰাপত্তা কৰে সেইটো আমি এতিয়ালৈকে দিব লাগে বুলি ভবা নাই কাৰণ তেওঁ